ইয়াৰ আগৰ ভিডিঅ'ত মই কৈছিলো বহুত জায়গা ৰাইড কৰিছো কিন্তু মেচুকাৰ ভাইবটো অকমান বেলেগ যদি আপোনাক ফুল এডভেঞ্চাৰ লাগে ন তেতিয়ালে হে এডভেঞ্চাৰটো মেচুকাতে পাব ৰনিন বাইকখন মই মানিছো মজা লাগিছে চলাই কেনে নো গাৰ্লফ্ৰেন্ড নো টেনশন জানু তু লেট তেৰে চক্কৰ মে সহেলি সেট হৈ গই একদম হাইৱেৰ কাষতে ৰখিছো এয়া এইফালে চাওক না পুৰা খেতি দূৰ দূৰলৈকে একো ঘৰচৰ নাই ভাল লাগিছে জায়গাটো মোৰ প্ৰত্যেকটা ৰাইডৰ এনেকুৱাই হয় লাষ্টৰ দিনাখন প্লেন চেঞ্জ হৈ যায় ফাৰ্ষ্টত আমি ভাবিছিলো তেজপুৰত থাকিম কালি মনসুৰ ভাই গুচি যাব গেংটক মই ঘৰ গুচি যাম কিন্তু এতিয়া ইয়াতে বহি ডিসাইড কৰিলো তেজপুৰ নাযাও আমি ডাইৰেক্ট যাম গুৱাহাটী কি হল হাতী ওলাল নেকি Well hello guys, this is your Nico bhai and welcome to my YouTube channel Nico Vlogs. আশা কৰো ভালে আছে সকলোৱে ইয়াৰ আগৰ ভিডিঅ'ত দেখা পাইছিল আপোনালোকে মেচুকাৰ পৰা 6টা বজাত ওলাইছিলো আৰু 12 ঘণ্টা বাইক চলাই আহি পাইছিলো পাছিঘাট আৰু এতিয়াও পাছিঘাটতে আছো উলাম লাহে লাহে বৰ্তমান টাইম হৈ আছে 8:23 মোৰটো এইটো ৰাইড কৰি কেনে বহুত ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব একেবাৰে নাপাহৰিব ইয়াৰ আগৰ ভিডিঅ'ত মই কৈছিলো বহুত জায়গা ৰাইড কৰিছো কিন্তু মেচুকাৰ ভাইবটো অকমান বেলেগ যদি আপোনাক ফুল এডভেঞ্চাৰ লাগে ন তেতিয়ালে হে এডভেঞ্চাৰটো মেচুকাতে পাব বেলেগ জায়গাত এতিয়া কমি গৈছে লাডাখৰ ৰাস্তা বনাই দিছে নেপালৰ ৰাস্তা বনাইছে তাৰছত আৰু বহুত কিছুমান এনেকুৱা জায়গা আছিল যত অফৰোডিং আছিল কিন্তু এইবিলাক এতিয়া সব ঠিক হৈ গল মেচুকা আৰু টাইম লাগিব ধৰি লওক 2-3 বছৰ লাগিব হাইৱেটো হওঁতে এতিয়া ৰাস্তাৰ কাম চলিহে আছে সো যি নহওক বেছি দেৰি নকৰো সোনকালে ব্লেক কফিৰ মজা লৈ কেনে ইয়াৰ পৰা ওলাও আৰু আমি এটো হোমষ্টেতে আছিলো ইফালে এটো মালিক থাকে তাৰছত আমি ইয়াতে আছিলো আৰু এটা ঘৰ আছে এইটো ইয়াত বেলেগ মানুহ আছে এই গেটখন যে দেখা পাইছে গেটখনৰ হিফালৰ পৰাই এয়াৰপৰ্টৰ ৰানৱে আৰম্ভ হৈ যায় কাৰণটো হল মই ইয়াৰ আগৰবাৰ যেতিয়া আহিছিলো একদম ৰানৱেৰ কাষতে আছিলো হেতু কাৰণ গম পালো মেপখন যেতিয়া খুলিছো একদম আমাৰ সাইডতে আছে এয়াৰপৰ্টৰ ৰানৱে যোৱাকালিতো বাইক দেখাইছোৱে বাইক সাফাই কৰা নাই ইয়াতে বাইক আৰু কত ৱাশ কৰি থাকিম বুকা চাওক না লেয়াৰ পৰি গৈছে ইয়াৰে অৱস্থা বাস চেন সাফা আছে অকমান আগত চেন ক্লিন কৰি চেন লিউব কৰিছো এ চাওক হেইটো কোন টায়াৰটো এইখিনি জায়গাত সাফা হৈ আছে আৰু এলয়েট পুৰা ইয়াৰ লেয়াৰ পৰিছে আৰু ইফালে টায়াৰ লেতেৰা এয়া চাওক আৰু কেলিপাৰ চাওক না এক্সজস্টৰ ভিতৰত পৰ্যন্ত বুকা বাইকৰ অৱস্থা শেষ এ চাওক না পিছৰ ডিসপ্লেত আগৰ ডিসপ্লেত আৰু চেন সেইখিনি সাফা আৰু এয়া এইবিলাক বস্তু সাফা আছে বাকি বস্তু সব লেতেৰা আৰু মই নাম্বাৰ প্লেটখন দেখুৱা না নাম্বাৰ প্লেটখন চাওক না বাইকৰ নাম্বাৰ কেনেকে চিনি পাম থুলি নামটো সাফা হৈ আছে নামটো মানে এজনে চাব কাৰণে মুজিছিলে এটো কাৰণে সাফা হৈ আছে ৰনিন বাইকখন মই মানিছো মজা লাগিছে চলাই কেনে আৰু আজি 360 লগাও নে নাই তাকে চিন্তা কৰি আছো এই হাইৱেত আৰু কি লম বাইকত বহি গলো এতিয়া টাইম হৈ আছে 8:44 আজি হল 25 অক্টোবৰ দিনবিলাক কেনেকে গুচি যায় ন গমে নাপাও ইন্টাৰকমটো কানেক্ট কৰি লও অকমান গান শুনিব মন গৈ আছে কোন সা দৰজা ও গেট ওহি পে रुक के खोल लूंगा এটো গ্লাভছ পিনি কেনে মই বেলেগ ভাল পাইছো ফুল গ্লাভছ আছে ইমান লাগে আহে কিন্তু বাৰ বাৰ খোলা মেলা অসুবিধা এটো সেফটিও আছে আৰু মোবাইলৰ স্ক্ৰিনও কাম কৰে বেয়া হৈ গল ক্লাছ ধৰতে নতুন গ্লাভছ আছিল এইজোৰ কই কেনে আকৌ লব লাগিব বিকি ভাইয়াৰ পৰা বাইক প্লেনেট জিন্দাবাদ আৰু মোৰ বাইক যাব 392 কিলোমিটাৰ ওয়াৰ্মাৰ ব্যৱহাৰ কৰিছিলো আকৌ কল ষ্টাৰ্ট লৈ লৈছে বাইক আমি ৰাতি ইফালৰ পৰা আহিছিলো এটো ৰাস্তা বা ক'ত যায় ইফালে দে ওলাই যাও মেপ চাব নালাগিব চিনি পাম আহি পাই গলো মেইন পইণ্টটো ইয়াৰ পৰা আমি লেফট ল'ব লাগিব ৰাতি হে ইফালৰ পৰা আহিছিলো হেতু ৰাস্তা পাছিঘাট চিটিৰ ফালে যায় আৰু তাৰে পৰাই ৰয়িং যাব পাৰি ইফালে দি গলে আমি ফাৰ্ষ্টত পাম ৰুকছিন তাতে অৰুণাচল শেষ হৈ যাব আৰু অসমৰ ফাৰ্ষ্ট জাগা হল জুনাই তাৰ পিছত লখিমপুৰ আৰু বহুত কিবা আহি থাকিব আৰু ইয়াৰে পৰা ৰুকছিন বেছি দূৰ নহয় 35 কিলোমিটাৰ আৰু আজি ৰাতিপুৱা বতৰৰ কি হল বৰষুণ পৰি আছে অলপ অলপ এই চাওক না পুৰা কলা মেঘ কিন্তু সন্মুখত ক্লিয়াৰ দেখা পাই আছো মানে অকল এইখিনি জায়গাতে বৰষুণ পৰিছে বেছি জোৰে আহিলে দিগদাৰ হৈ যাব ৰেইন গিয়াৰ পিন্ধিব লাগিব আৰু ৰেইন গিয়াৰ পিন্ধিব একেবাৰে মন নাই থ্যাঙ্কস ভিজিট এগেইন অৰুণাচল প্ৰদেশ পুলিচ নিশ্চয় আহিম অৰুণাচল বহুত ভাল লাগে যিমানবাৰ আহিলেও অৰুণাচল শেষ নহয় বহুত জায়গা আছে ফুৰিবৰ কাৰণে যিমান আগত গৈ আছো বৰষুণ কমাই নাই হ'ব একো নাই ইগো হাৰ্ট কৰি মোৰ বহুত ভাল লাগে যেতিয়ালৈকে বৰষুণ শেষ নহব তেতিয়ালৈকে মই নৰখো क्या हुआ ऑफ रोडिंग এইখিনি নতুন ৰাস্তা বনাই আছে বেছি দূৰ বেয়া নহয় ডাইভাৰচন দেখাই পাই আছো ইয়াৰ পৰা মই
সব সমান কৰি গুচি যাম গাধা গাধা যি আছে এনেকুৱা লাগি আছে মই এয়াৰপোৰ্টৰ ৰানৱেত বাইক চলাই আছো নেকি ৰাস্তা চাওক না পুৰা সিধা নো গাৰ্লফ্ৰেন্ড নো টেনশন जानू तू ले तेरे चक्कर में सहेली सेट हो गई ये लाइन लिखी से जानू तू ले तेरे चक्कर में सहेली सेट हो गई आही पालो गाइस रुकसिन इस सियांग डिस्ट्रिक्ट ए टार्निंग तो लले अरुणाचल शेष हो যাব এই গলিটোত আছিলো মই এইখন হোটেলত চলো বাই বাই অৰুণাচল প্ৰদেশ আকৌ আহি মতি সোনকালে এয়া লিখা আছে আসাম পুলিচ ইয়াৰে পৰা ডিব্ৰুগড় 96 কিলোমিটাৰ ইটানগৰ 206 আৰু গুৱাহাটী 498 কিলোমিটাৰ বাপৰে বাপ ইমান দূৰ 70 কিলোমিটাৰ মান তো চলালো আৰু 498 কিলোমিটাৰ ধেমালি নহয় যদিও যাও তেতিয়ালে ৰাতি 12টা বজাৰ আগত নাপাও কাৰণ ৰাস্তাত ৰখিব লাগিব খাব লাগিব ৰেষ্ট ল'ব লাগিব ন এক বহাটো কোনো 500 কিলোমিটাৰ চলাব নোৱাৰে এটো মিছা কথা মানুহবিলাকে এটো ভুল কৰে চাওক না হাইৱেৰ ফাৰ্ষ্ট লেনত গৰুৱে খুচকাৰি আছে ইয়াতকে আৰু ডাঙৰ কথা কি হ'ব পাৰে অলপ সাইডেদি লৈ যাব পাৰে না হাইৱেৰ ফাৰ্ষ্ট লেনত মই গৰু চলাম ঠিকে আছে ভাল সপোন জীৱনত বহুত উন্নতি হ'ব আহি পালো গাইস সিমেন্ট চাপৰি ইয়াতে ৰখিছো চাহ খাবৰ কাৰণে ৰাতিপুৱাটো কফি খাই ওলাইছিলো ভোক লাগিছে চাহ আৰু লগত কিবা এটা খাই লম আৰু ইয়াত ৰখাৰ আৰু এটা কাৰণ আছে এইটো হল ইন্ডিয়ান অইল লগত কেশ নাছিল এটিএমও পাই থকা নাছিলো সেইটো কাৰণত ইয়াতে ৰখি কেনে 500 টকা তেল ভৰাই 5000 টকা লৈ লৈছো মানে মোৰ এইটো এটা ভাল টেকনিক যদি কেতিয়াবা আপুনি ৰোড ট্ৰিপত থাকে বা ইমাৰ্জেন্সি থাকে ডাইৰেক্ট গৈ কেনে ক'লে হ'ল যে দাদা মই কাৰ্ড সোৱাইপ কৰিম অকমান তেল ভৰাম বাকি পাৰিলে কেশ দি দিয়ক প্ৰায় ভাগে দি দিয়ে 90% মানুহে দিয়ে কিছুমানে মানা কৰি দিয়ে ৰাতিপুৱা খুজিলো কিন্তু মানা কৰা নাই ল'ৰা আছিল কথা পাতিলো বহুত ভাল আছিল ক'লে ঠিক আছে হ'ব দি দিম কি কথা নো বাইক ইয়াতে ৰখা আছে সেইটো জায়গাতে ৰখিছো চাহ হওক তাৰপিছত চাওঁ আৰু কি খাব মন যায় খাই কেনে ওলাই থাকিম একদম হাইৱেৰ কাষতে ৰখিছো এয়া এইফালে চাওক না পুৰা খেতি দূৰ দূৰলৈকে একো ঘৰচৰ নাই ভাল লাগিছে জায়গাটো A few moments later ওকে গাইস ইয়াতে চাহ খাই ৰেষ্ট ললো অলপ দেৰি এতিয়া বাজে আছে 10:52 আৰু আমাৰ প্লেন চেঞ্জ হৈ গ'ল মোৰ প্ৰত্যেকটা ৰাইডৰ এনেকুৱাই হয় লাষ্টৰ দিনাখন প্লেন চেঞ্জ হৈ যায় ফাৰ্ষ্টত আমি ভাবিছিলোঁ তেজপুৰত থাকিম কালি মনসুৰ ভাই গুচি যাব গেংটক মই ঘৰ গুচি যাম কিন্তু এতিয়া ইয়াতে বহি ডিসাইড কৰিলোঁ তেজপুৰ নাযাওঁ আমি ডাইৰেক্ট যাম গুৱাহাটী যদি তেজপুৰ হৈ কেনে যাওঁ গুৱাহাটী তেতিয়াহ'লে 472 কিলোমিটাৰ হয় আৰু ডিব্ৰুগড় হৈ গ'লে চাগে অলপ বেছি হ'ব কিন্তু আমি ডিব্ৰুগড় হৈয়ে যাম এইটো ৰাস্তা ডাঙৰ ন ৰাতি হৈ গ'লেও চিন্তা নাই আলৰ ফালে যে গৈছিলোঁ সেইদিনা চাগে ইফালেদি গৈছিলোঁ এইখন ফ্লাইঅভাৰৰ তলেদি আহিছিলোঁ আহি লেফ্ট টাৰ্ণ লৈছিলোঁ আকৌ আগত গৈ এটা পইণ্ট পাম তাৰে পৰা লেফ্ট ল'ব লাগিব দেখাই আছোঁ ৰ'ব এইখিনি ৰাস্তা মনত আছে মোৰ পৰা ইয়াৰে পৰা বগীবিল 17 কিলোমিটাৰ এই জেগাটোৰ নাম হ'ল কোলাজান আমি লখিমপুৰৰ পৰা ইফালেদি আহিছিলোঁ যোৱা বছৰ যে মই আসাম ৰাইড কৰিছিলোঁ তেতিয়া ডিব্ৰুগড়ৰ পৰা ইফালেদি গৈ লেফ্ট টাৰ্ণ লৈ লখিমপুৰ দি ওলাই গুচি গৈছিলোঁ ইফালে ইমান আহিছোঁ ন গোটেই ৰাস্তা মানে মুখস্থ হৈ গৈছে আহি পালোঁ বগীবিল ব্ৰিজ বহুত সোনকালে আহি পালোঁ কিন্তু ইয়ালৈকে তেতিয়া কৈছিলোঁ ন 17 কিলোমিটাৰ আছিল এই দীঘল ব্ৰিজ কেইখনত বাইক লৈ বহুত দিগদাৰ বহুত স্পীডত হাৱা আহে বাইক লেফ্ট ৰাইট কৰি থাকে নিজে নিজে চাওক না কিমান দীঘল সেই মূৰলৈকে দেখাই পোৱা নাযায় মই নিজ চকুৰে দেখা পোৱা নাই কেমেৰাটো হাইপাৰ ভিউ কৰা আছে ন ইয়াত আৰু দূৰত দেখাব ফাইনেলি শেষ হ'ল বগীবিল ব্ৰিজ আহি পাই গ'লোঁ ডিব্ৰুগড় বাইপাছ লেফ্ট চাইডে গ'লে ডিব্ৰুগড় চিটি তাৰপিছত তিনিচুকীয়া আৰু বহুত কিবা কিবি আছে আমি ইফালে যাম মৰাণ পাম তাৰপিছত যোৰহাট কাজিৰঙা কিমান নাম ক'ম আৰু এতিয়া 4 লেন হাইৱে পাই গৈছোঁ চিন্তা নাই বিন্দাছ গৈ থাকিম এতিয়া মৰাণ বাইপাছত আছোঁ আৰু মোৰ এনেকুৱা লাগি আছে এইটো এয়াৰ ষ্ট্ৰিপ হয় এই চাওক না চিন দিয়া আছে বহুত ডাঙৰ আৰু মাজত ডিভাইডাৰ নাই এবাৰ যে বাইকত বহিলোঁ আৰু ক'তো ৰখা নাই চব পাৰ কৰি আহিলোঁ চেপন পাৰ কৰি কেনে
চাকালিয়া এইটো জেগাৰ নাম ইয়াতে ৰখিছোঁ ইয়াৰ পৰা আগত আছে ডিমো তাৰপিছত শিৱসাগৰ বাইপাছ ষ্টাৰ্ট হৈ যাব 108 কিলোমিটাৰ বাইক চলাইছোঁ চিমেণ্ট চাপৰিৰ পৰা কেইটা বজাত ওলাইছিলোঁ 10টা কিমানটা ওলাইছিলোঁ আৰু এতিয়া বাজি আছে 12:15 ইয়াতে ৰখা 10 মিনিট হৈ গ'ল সেইটো কাৰণে ৰাইডিং জেকেট খোলা নাই और 5 मिनट रुकिम एक ही बार में 108 किलोमीटर ऐसा वैसे तो गुवाहाटी हम लोग शाम को ही पहुंच जाऊंगा पहुंचना पड़ेगा नहीं तो कल मुझे फिर बस नींद नहीं आना चाहिए टुपनी যদি নাই তেতিয়ালে একো চিন্তা নাই যদি টুপনি আহে তেতিয়ালে ৰখিব লাগিব আৰু যদি আগৰ পৰা মোৰ ভিডিও চাই গম পায় মই বডিক কষ্ট নিদিও যিমান টাইম চলাও মন যায় সিমান টাইমে চলাও টুপনি লাগিলে বা কিবা আলসি লাগি থাকিলে বাইক মই লাহে লাহে চলাও টুপনি লাগিলে ৰাস্তাত লাগালে 1 ঘণ্টা 2 ঘণ্টা শুই যাম কিন্তু টুপনিত বাইক নচলাও ইমান ৰাইড কৰিছোঁ কেতিয়াও মই এনেকুৱা কৰা নাই আৰু এনেকুৱা ভুল কোনো নকৰিব যিহেতু এইবিলাক ৰাস্তাত মানুহ কেতিয়া ৰাস্তাত আহি যায় বা গৰু ছাগলী আহি যায় আৰু আমাৰ অসমৰ ৰাস্তাটো জানেই ৰংৱে দেখাইছে কেইখনমান গাড়ী ৰংৱে কোৱাৰ লগে লগে সেইটো ৰাস্তা দি গৈ আছে এইবিলাক ভুল কিয় কৰে এইবিলাক ভুল কৰিব নালাগে নিজেতো মৰিব লগতে বেলেগকো মাৰিব আৰু এইবিলাক কথা যদি ভিডিঅ'ত কোনোবা দিনা কওঁ ন তেতিয়াহ'লে মানুহ বেয়া পায় কিন্তু বেয়া পালে কি হ'ল যোনটো সঁচাটো সঁচাই ন সঁচা কথা ক'বৰ কাৰণে কিয় ভয় খাম ওলাই আহিলোঁ তাৰে পৰা বেছি ৰখাৰখি নকৰোঁ ৰখিলেও বেছি সময়ৰ কাৰণে নৰখোঁ 15 মিনিট 20 মিনিট মেক্স তাতকৈ যদি দেৰিলৈকে ৰখোঁ গুৱাহাটী পাওঁতে বহুত লেট হৈ যাব এই জেগাটো বহুত দিনৰ পৰা এনেকুৱা আছে আণ্ডাৰপাছ বনোৱা আছে কিন্তু ফ্লাইঅভাৰ এতিয়ালৈকে হোৱা নাই বহুত কষ্টৰ মাজত ভাঙা শিৱসাগৰ বাইপাছটো শেষ কৰিলোঁ বহুত কষ্ট হ'ল আৰু গাড়ীও ইমান বেয়া চলাই ন গাড্ডা বচাবৰ কাৰণে ডাইৰেক্ট বেলেগ গাড়ী সন্মুখত আহি যায় অকণমান আগত কি হৈছিল এনেকুৱা ছাইডত গাড়ীখন গৈ আছে মই ছাইডত আছোঁ মোক দেখাই পায় তাৰপিছত এই গাড্ডা বচাবৰ কাৰণে মোৰ ফালে কাটি দিছে তাক ৰখাই কেনে কাণ মলা দিব মন গৈছিল কিন্তু গৈ আছোঁ বহুত দূৰত সেইটো কাৰণে একো নক'লোঁ আৰু যিমান যি আছে এই শিৱসাগৰ বাইপাছটোতে আছে ইমান গাড্ডা বাপৰে বাপ মানি গৈছোঁ আৰু কিয় যে নবনাই গাত যি এনাৰ্জি আছিল ন এই গাড্ডাই গোটেই খাই দিলে যদি 50 কিলোমিটাৰ বেছিকৈ চলাব পাৰিলোঁ হয় এতিয়া 50 কিলোমিটাৰ কম চলাব লাগিব আহি পালোঁগৈ যোৰহাট ইফালে গ'লে টাউন পাই যাম কিন্তু আমিতো যোৰহাট টাউনত নোসোমাওঁ বাইপাছ দি যাম যোৰহাটৰ ৰাস্তা চাব কি ধুনীয়া ই ক'ত যায় ইফালেদি ভাবিছিলোঁ যোৰহাট বাইপাছ শেষ কৰি কিনে ৰখিম কিন্তু শিৱসাগৰ বাইপাছটো ইমানেই বেয়া ন গোটেই বডিৰ এনাৰ্জি শেষ কৰি দিছে কচমছে মানি গৈছোঁ চ' যি নহওক যোৰহাট শেষ হ'ব আৰু বেছি দূৰ নাই দোকান এখন পালোঁ ৰাস্তাৰ কাষতে ছায়াও আছিল এতিয়া পৰা ৰ'দত বাইক চলাই আছোঁ ন ক'লা গ্লাছ লাগি আছে চিন্তা নাই তথাপিও এখন দোকান পাই কিনে এতিয়া ৰখিছোঁ চাহ খাবৰ কাৰণে চাহ লৈ ল'লোঁ চাহৰ কালাৰ চাহ আৰু বাইক ইয়াতে ৰখোৱা আছে এইটোৱে ৰাস্তা তামাম ৰ'দ ইফালে যাব লাগিব আমি চাহ খাই কিনে আকৌ ওলাই থাকোঁ এইটো হ'ল স্বৰ্গদেউ চাউলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰ তামাম ৰ'দ নহ'লে ৰখিলোঁ হয় এতিয়া আৰু ক'তো ৰখি নকৰোঁ ডাইৰেক্ট যাম বোকাখাট তাত গৈ কিনে খাম এতিয়া বাজি আছে 2:31 বাইকত পেট্ৰলো ভৰাব লগা আছিল চাগে বোকাখাট গৈ নাপাম আৰু 25 কিলোমিটাৰহে যাব বাইক বহুতখনৰ পৰা ৰিক্সাত বাইক চলাই আছিলোঁ ৰেঞ্জ নোহোৱা হৈ গৈছে তেতিয়া ক'লোঁ ন 25 কিলোমিটাৰ যাব 0 হৈ গৈছে এইটো এটা পেট্ৰল পাম্প পাইছোঁ কিবা বাদুলি পাৰ নে কিবা জেগাৰ নাম ইয়াতে আকৌ টেংক ফুল কৰি লওঁ এইটো ট্ৰিপৰ লাষ্ট ফুল টেংক 1323 টকা কি ইয়াতে হেলমেট নহ'লে তেল নিদিয়ে আপুনি আকৌ হেলমেটটো পিন্ধিব লাগে বাইক পাতল হৈ আছিল আকৌ ভাৰী হৈ গ'ল আৰু খুৰাজনে মোক হেলমেট সুধি আছিল মই বোলো কিয় ফাৰ্ষ্টতো কনফিউজ হৈ গৈছোঁ এই হেলমেট কিয় খুজিছে পিছত কৈ আছে হেলমেট নহ'লে পেট্ৰল নিদিয়ে হাতত লৈ থাকিলে হ'ল বোলে বোলো এতিয়া মই হেলমেট নুখোলোঁ এনেই গৰম লাগি আছে আৰু হেলমেটটো নিজে পিন্ধিব লাগে ন ছেফটি বস্তু হয় পেট্ৰল ভৰাবৰ কাৰণে হেলমেট ৰাস্তাত চলিবৰ কাৰণে হেলমেট নালাগে ডিষ্টেঞ্চটো M3 লোড লৈ ল'ল 416 কিলোমিটাৰ আহি পালোঁ গাইজ নুমলীগড় ইয়াৰে পৰা গুৱাহাটী আৰু 257 কিলোমিটাৰ ইমান দূৰ চলালোঁ আৰু 257 কিলোমিটাৰ চলাব আছে ইয়াৰে পৰা 4 লেন শেষ হৈ গ'ল একদম নগাঁৱত গৈ কিনে আৰম্ভ হ'ব আকৌ তামাম ভোক লাগি আছিল সেইটো কাৰণে নুমলীগড়ত ৰখিলোঁ খাবৰ কাৰণে ইয়াতে ৰাস্তাৰ কাষতে ৰখিছোঁ এইফালে আছে বাইক এখনে সৰু চাই এখন হোটেল ভাত আহিয়ে গ'ল এইফালে আছে ঢেকীয়া আলু ভাজি তাৰপিছত এইটো কিবা নাজানো ইফালে চাটনি আছে দালি আছে আৰু মাছ অৰ্ডাৰ দিছোঁ মাছ আহিলে খোৱা আৰম্ভ কৰোঁ আহি গ'ল গৰম গৰম ৰৌ মাছৰ পিচ ক'লে অলপ ভাল চাই পিচ দিব তামাম ভোক লাগি আছিল ন অ'কে গাইজ খোৱা লোৱা হৈ গ'ল 6টা বজাত যদি নগাঁও পাই যাওঁ তেতিয়াহ'লে ঠিক আছে নহ'লে গুৱাহাটী পাওঁতে 11টা বাজি যাব আহি পালোঁ গাইজ বোকাখাট
আৰু সন্মুখত আছে জিচাং গ্ৰাফিক্স আছো চলি আছো কি ৰোড অৱস্থা নোহোৱা হৈ গৈছে আৰু শিৱসাগৰ যি ভাঙা এইজন কোন চিনি পাইছে নাই যদি পুৰণা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে চিনি পাব আৰু যদি নতুন হয় চিনি নাপাব পাৰে একো ডাঙৰ কথা নহয় এজন হ'ল ৰূপম ভাই আমি টাৱাং গৈছিলোঁ 2018 মানত যেতিয়া মই ইউটিউব চেনেল আৰম্ভ কৰিছিলোঁ তেতিয়া আমি একেলগে ৰাইড কৰিছোঁ আৰু সেই ভিডিঅ'টো ভাইৰেল হৈছিল ন পুৰা বৰফৰ মাজত কান্দা কৰি কেনে আমি চেলা পাছ পাৰ কৰিছোঁ ইয়াতে আছে ন তেজপুৰত হয় এইটো তেজপুৰৰ ফটো আৰু এখন আছে চাগে এইখন তাৰে পিছত ইফালে আছে মেইন বস্তুটো একদম আগৰ লগতো চাওঁ সেইটো এবাৰ এনেকুৱা লগৰ আছিলে মই যোনফালেদি যাওঁ চবফালে লগৰ আছে সেইটো কাৰণত এবাৰ মাত দি গ'লে মোৰো ভাল লাগে বহুদিন পিছত বোকাখাট আহিলোঁ যদি চান্স পাওঁ বোকাখাটৰ পেৰা এটা খাওঁ খাই কিনে টিপটপ ওলাই যাওঁ এইখন হ'ল জিচাং গ্ৰাফিক্স ইয়াৰে যদি লোকেল হয় তেতিয়াহ'লে চিনিয়ে পায় আৰু যদি চিনি নাপায় তেতিয়াহ'লে বাইকৰ কিবা এক্সেচৰিজ লাগক বা গ্ৰাফিক্স যি কাম থাকে ইয়াতে আহিলে হ'ল হেলমেট চেলমেট চব পাই যাব একো চিন্তা নাই আৰু মোৰ কথা ক'লে হ'ল ভাই একদম মোৰ একদম নিজৰ ভাই নিচিনা নিশ্চয় মোৰ ডিছকাউণ্ট কৰি দিম বেছি সময় নৰখিলোঁ ৰূপম ভাই তাতে ক'লে কিবা খোৱা মই বোলো না ভাত খাই আহিছোঁ আৰু বেলেগ একো নাখাওঁ এতিয়া চাহ খাব মন নাই মানে গধূলি হ'ব ওলাইছে ন 4:27 হ'ল আধা ঘণ্টা থাকিব পোহৰ তাৰে পিছত আন্ধাৰ হ'ব এই আধা ঘণ্টাত যিমান দূৰ যাব পাৰোঁ আৰু কাজিৰঙাত স্পীড ব্ৰেকাৰো ধুনীয়াৰ আছে আৰু তাতে স্পীড লিমিটো আছে সেইখিনি জেগাত টাইম লাগি যাব আমাৰ মানে যিমান সোনকালে পাৰোঁ নগাঁও পাব লাগে তাৰপিছত চিন্তা নাই আৰু বোকাখাটত বহুত লগৰ আছে কিন্তু চবকে ফোন কৰা নাই উপায় নাই আৰু মানে চবে নিজৰ নিজৰ কামত ব্যস্ত থাকেতো আহোঁতে অলপ হ'লেও টাইম লাগিব মই আগত খবৰ দিয়া নাই হঠাৎ ফোন কৰিম ভাই আহিছোঁ তো মোৰো ভাল নালাগে এইটো কাৰণত ৰূপম ভাই দোকানতে থাকে কথা চথা পাতিলোঁ এতিয়া গৈ থাকোঁ আৰু ইয়ৰ স্পীড 26 ভিডিঅ' প্ৰুফ আছে যদি কিবা কাৰণত ফাইন কাটে বেলেগৰ স্পীড দেখা আছিল ফাৰ্ষ্টত কাজিৰঙা নেশ্যনেল পাৰ্ক এনিমেল কৰিডৰ ড্ৰাইভ শ্ল' অ'কে ন' প্ৰব্লেম কি হ'ল হাতী ওলাল নেকি চব গাড়ী ৰখাই দিছেচোন আহি পালোঁ গাইছ কহৰা আৰু এইটো কহৰা এণ্ট্ৰেঞ্চ হয় আন্ধাৰ হ'লে আৰু বেছি সময় নাই ফগলাইট আছে চিন্তা নাই বহুত দূৰ কভাৰ কৰিছোঁ কিন্তু তাতে যদি আমাৰ গধূলি হৈ গ'ল হয় এইখিনি আহি পাওঁতে 1 ঘণ্টাৰ বেছি লাগি গ'ল হয় কিন্তু আধা ঘণ্টাতে এইখিনি জেগা আহি গ'লোঁ ফাইনেলি আহি পালোঁ গুৱাহাটী বহুত কষ্টৰ মাজত পাছিঘাটৰ পৰা কেইটাত ওলাইছিলোঁ ৰাতিপুৱা 9টাৰ বজাত ওলাইছিলোঁ আৰু গুৱাহাটী আহি পালোঁ ৰাতি 9:41 গুৱাহাটীৰ পৰা 3 দিনত গৈছিলোঁ মেচুকা আৰু 2 দিনত ৰিটাৰ্ণ আহি গ'লোঁ ভাবি চাওক কিমান কষ্ট কৰিছোঁ হ'ব একো নাই আপোনালোকে আছে সেইটো কাৰণে কষ্ট কৰিব পাৰোঁ চ' যি নহওক মনসুৰ ভাই राइड करके कैसा लगा बहुत मस्त लगा जगह कैसा है अच्छा है ऑफ रोडिंग मजा आया ना जगह भी अच्छा ही है फिर से निकलूंगा बहुत जल्द है ना वही तो बाकी गैंगटॉक जाने से मिलता सिक्किम जाने से वही तो हाँ ठीक है चलो তেন্তে গাইজ এইটো ভিডিঅ' আৰু বেছি দীঘলীয়া নকৰোঁ ইয়াতে শেষ কৰোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু কাষত থকা বেল আইকনটো হ'ব একেবাৰে নাপাহৰিব লগ পাম আকৌ নেক্সট ভিডিঅ' বাই বাই